মোৰ মালিকনীয়ে মোক এদিন ৰাতি এজনী ছোৱালীৰ লগত নিজৰ ৰুমত বন্ধ কৰি ৰাখিছিল আৰু কৈছিল আজি ৰাতি বহুত মজা কৰা। মই আচৰিত হৈ পৰিলোঁ যে কোনো মাকে এই কাম কেনেকৈ কৰিব পাৰে। সেই বেচেৰী ছোৱালীজনী তেতিয়া শুই আছিল। এতিয়া তাইক দেখাৰ লগে লগে মোৰ কামনা জাগ্ৰত হৈ উঠিছিল আৰু মই গোটেই ৰাতিটো মোৰ নাম আৰৱ। একেটা ৰাতিতেই যেন মোৰ জীৱনটো সলনি হৈ গ'ল। নিবনুৱা সমস্যাই মোক ক্ৰমান্বয়ে অশান্তি দিছিল। চাকৰি বিচাৰি ভাগৰি পৰিছিলোঁ। দীঘলকৈ উশাহ এটা লৈ মনতে ক'লোঁ যে আজি মোৰ কষ্ট ৰ'দেও চাগে ঠাট্টা কৰি আছে। এতিয়া গৰমে মোৰ মনটোও নষ্ট কৰি পেলাইছিল। হাতত ধৰি থকা ফাইলখনেৰে নিজকে ছাঁ দিবলৈ চেষ্টা কৰি খোজকাঢ়ি আগবাঢ়িবলৈ ধৰিলোঁ। ৰাস্তাৰ কাষত বেগেৰে খোজকাঢ়ি গৈ থাকোঁতে হঠাতে গছ এজোপা দেখা পালোঁ। মই আহি এতিয়া সেই গছজোপাৰ তলতে থিয় হ'লোহি। বেগৰ পৰা পানীৰ বটল এটা উলিয়াই আনিলোঁ যদিও সেইখিনিও খালী হৈ গৈছিল। সেইবাবে এতিয়া মোৰ ডিঙিটো সম্পূৰ্ণৰূপে শুকাই গৈছিল। পৃথিৱীৰ সকলো মানুহবোৰ নিজৰ কামতে ব্যস্ত আছিল আৰু মই অকলে মোৰ ভাগ্যৰ লগত যুঁজি আছিলোঁ। পিয়াহে অৱস্থাটো আৰু বেয়া কৰি তুলিছিল। তেনেতে এনে লাগিল যেন মোৰ ওচৰত যেন কোনোবাই থিয় হৈ আছে। তেনেতে কোনোবাই মোৰ ফালে হাতখন আগবঢ়াই দিলে। চাওঁতে লক্ষ্য কৰিছিলোঁ হাতখন গাখীৰৰ দৰে বগা আছিল। সোণৰ আঙুঠি আৰু চিকমিকিয়া খাৰু পিন্ধি হাতত এটা পানীৰ বটল আছিল। ওপৰলৈ চাই এতিয়া মই থতমত খাই গ'লোঁ। গোলাপী ৰঙৰ শাৰী পিন্ধি বৰ ধুনীয়া এগৰাকী মহিলা থিয় হৈ আছিল। তেখেতৰ বয়সটো প্ৰায় ৪৫ বছৰমান হ'ব। কিন্তু তেওঁলৈ চাই কোনেও ক'ব নোৱাৰে যে তেখেতৰ বয়স সিমান বেছি হ'ব। তেখেতৰ শৰীৰ ছাল, চকুৰ জিলিকনি আৰু ওঠৰ খাহি সকলোবোৰ মডেলৰ ফটোৰ দৰেই নিখুঁত আছিল। তেওঁ তেতিয়া ক'লে যে এইটো লওক, পানী খাই লওক। আপোনাৰ বহুত পিয়াহ লাগিছে ন? বহুদিন ধৰি আপোনাক মই চাই আছোঁ। আপোনাক বৰ চিন্তিত যেন লাগিছে। মনে মনে বটলটো লৈ গোটেই পানীখিনি এটা উশাহতে শেষ কৰি দিলোঁ। সেই মহিলাগৰাকীক বৰ ধনী যেন লাগিছিল। তেওঁ এখন ডাঙৰ গাড়ীত আহিছিল আৰু তেওঁৰ জীৱনশৈলীলৈ চাই স্পষ্ট হৈ পৰিছিল যে তেওঁ এটা ডাঙৰ ঘৰৰ পৰিয়ালৰ। তেখেতক মই ক'লোঁ যে আপুনি মোক তুমি বুলি ক'লেও হ'ব আৰু লগতে ক'লোঁ যে ওচৰৰ অফিচ এটাত মই ইণ্টাৰভিউ দিবলৈ আহিছোঁ। ঘৰৰ সকলো দায়িত্ব এতিয়া মোৰ কান্ধতে আছে। আৰ্থিকভাৱে আমি একেবাৰে দুৰ্বল। মই বেছিভাগেই এতিয়া খোজকাঢ়ি অহা যোৱা কৰোঁ। এই বুলি কৈ মই তাৰ পৰা আঁতৰি আহিছিলোঁ। কিন্তু মোৰ অনুভৱ হৈছিল যেন কোনোবাই মোৰ পিছে পিছে আহি আছে। যেতিয়া পিছলৈ ঘূৰি চালোঁ, গোলাপী শাৰী পিন্ধা সেই মহিলাগৰাকী তেওঁ হাঁহি হাঁহি মোৰ ফালে চাই আছিল। মই আচৰিত হৈছিলোঁ সেইবিলাক দেখি। মই তেতিয়া ভাবিছিলোঁ তেখেতৰ ঘৰটো চাগে এইটো ৰাস্তাতে আছে। কিন্তু মই ভাবিছিলোঁ যে তেওঁ কিয় খোজকাঢ়ি আহি আছে। এই কথা ভাবি ময়ো আগুৱাই আহিছিলোঁ। ঠিক তেতিয়াই মহিলাগৰাকীয়ে মোৰ সমানে সমানে খোজকাঢ়ি আহিছিল। মই তেতিয়া ১ ছেকেণ্ডৰ বাবে ৰৈ গৈছিলোঁ। তাৰপিছত মহিলাগৰাকীও ৰৈ গ'ল আৰু ষ্টাইলত থিয় হৈ পৰিল। তেখেতৰ কামবোৰ বৰ আচহুৱা যেন লাগিছিল মোৰ। তেখেতক মোৰ মানসিক ৰোগী যেন লাগিছিল। কিন্তু প্ৰশ্নটো এইটোৱে আছিল যে ইমান ধুনীয়া মহিলাগৰাকী মোৰ পিছে পিছে কিয় আহিছে। মই এতিয়া তেওঁৰ ফালে চাই ক'লোঁ যে মেডাম, আপুনি মোৰ পিছে পিছে কিয় আহিছে? মই আনকি আপোনাক ধন্যবাদো জনাইছিলোঁ। এতিয়া আপোনাক পানীৰ বাবে টকাও দিব লাগিব নেকি? তেখেতে তেতিয়া মোৰ কথাটো শুনি হাঁহিবলৈ ধৰিলে। সেইটো সময়ত তেখেতে তেওঁৰ বেগৰ পৰা এটা খাম উলিয়াই মোৰ হাতত ৰাখিছিল। মই আচৰিত হ'লোঁ ইয়াত কিনো থাকিব পাৰে বুলি। খামটো খুলিয়েই মই থতমত খালোঁ। তাত ইমানবোৰ নোট আছিল, ইমান বৃহৎ পৰিমাণৰ যে মই গণনাও কৰিব পৰা নাছিলোঁ। কিন্তু মই অনুমান কৰিছিলোঁ যে এই পৰিমাণ লাখৰ ঘৰত আছিল। মোৰ এতিয়া হাত দুখন কঁপিবলৈ ধৰিলে। ইফালে মোৰ পকেটত মাত্ৰ কেইটামানহে মুদ্ৰা আছিল। তেখেতে ক'লে যে এই টকা তোমাৰ হ'ব পাৰে, মই তোমাক দিব পাৰোঁ। তুমি এই টকাৰ মালিক হ'ব বিচাৰানে? তেওঁৰ কথা শুনি মই আচৰিত হ'লোঁ। মই তেতিয়া সুধিলোঁ যে মেডাম, কি উদ্দেশ্যত আপুনি মোক ইমান টকা দিবলৈ বিচাৰিছে? আমি ইজনে সিজনক চিনিও নাপাওঁ। তেনেহ'লে তুমি মোক ইমান বিশাল টকা কিয় দিছা? মোক চাগে তুমি বুৰ্বক বনাবলৈ বিচাৰিছা। মহিলাগৰাকীয়ে মোৰ চকুলৈ চাই ক'লে, মই তোমাক কিবা এটা ক'ব বিচাৰোঁ, কিন্তু ইয়াত নহয়। ক'ৰবাত বহি শান্তিমতে কথা পাতোঁ আহা। তেখেতে এতিয়া মোৰ আগে আগে খোজকাঢ়ি গৈ আছিল আৰু মই তেখেতৰ পিছে পিছে গৈ আছিলোঁ। এতিয়া মোৰ মনত হাজাৰটা প্ৰশ্ন জাগ্ৰত হ'বলৈ ধৰিছিল। যদিহে মই ইমানখিনি টকা পাওঁ, তেনেহ'লে মই মোৰ জীৱনটো নতুনকৈ আৰম্ভণি কৰিবলৈ পাৰিলোঁহেঁতেন। তেতিয়া মহিলাগৰাকীয়ে মোক এখন ডাঙৰ হোটেললৈ লৈ গ'ল। ভিতৰলৈ অহাৰ পিছত আমি দুয়ো এটা চুকত বহিলোঁ। তেখেতে ৱেটাৰৰ পৰা কফি অৰ্ডাৰ দিলে। অলপ পিছত তেওঁলৈ কাৰোবাৰ ফোন আহিছিল। তেওঁ তেতিয়া কথা পাতিবলৈ উঠি গুচি গ'ল।
মই হোটেলখনৰ চাৰিওফালে চাই আছিলোঁ। বৰ ডাঙৰ আৰু ৰজাঘৰীয়া হোটেল আছিল। তাত কেৱল ধনী মানুহেহে আহে চাগে। মই কেতিয়াও ইয়াৰ কাষেৰেও পাৰ হৈ যোৱা নাছিলোঁ। কিছু সময়ৰ পাছত সেই মহিলাগৰাকী পুনৰ ঘূৰি আহিল। তেওঁ এতিয়া চকীখনতে আহি বহি পৰিলহি। ইতিমধ্যে কফিও আহি পাইছিলহি আৰু তেওঁ ক'লে যে কফি খোৱা। মই এতিয়া মনতে ভাবি আছিলোঁ যে মহিলাগৰাকীয়ে মোক কি ক'ব। তেওঁ মোবাইলত কিবা এটা কৰি আছিল। তেওঁক দেখি মই অলপ আচৰিত হৈ পৰিলোঁ। মোৰ এতিয়া ভয় লাগিছিল যে তেওঁ মোৰ লগত কিবা এটা কৰিব পাৰে। যিহেতু মই এজন সাধাৰণ মানুহ, মই সদায় এটা সাধাৰণ জীৱন কটাইছোঁ। মই কোনো অবৈধ বা ভুল কাম কৰি ধৰা পৰিব বিচৰা নাছিলোঁ। কিছু সময়ৰ পাছত তেওঁ মোবাইলটো একাষৰীয়াকৈ ৰাখিলে আৰু মোৰ লগত কফি খাই শেষ হৈ গ'ল। তাৰ পিছতে তেখেতে যি কথা ক'লে সেই কথাটো শুনাৰ পিছত মই থতমত খাই পৰিলোঁ। তেওঁ ক'লে যে তুমি মোৰ ছোৱালীজনীৰ লগত এৰাতি কটাব লাগিব। কথাটো বৰ আমোদজনক আছিল। কথাটো তুমি বিশ্বাস কৰা, তাই তোমাৰ নিচিনা ডেকা ল'ৰাৰ বাবে পাগল। কাইলৈ তাইৰ জন্মদিন আৰু মই বিচাৰোঁ তাই এটা বিশেষ উপহাৰ পাওক। সেইকাৰণে মই তোমাক উপহাৰ হিচাপে বিচাৰিছোঁ। লাজত কঁপি উঠিলোঁ মই। মোৰ কাণ দুখন এতিয়া গৰম হৈ পৰিছিল। লগে লগে মই ক'লোঁ যে ক্ষমা কৰিব মোক। প্লিজ মেডাম, মই সেই ধৰণৰ ল'ৰা নহয়। যদিও মই নিবনুৱা, মই দুখীয়া, কিন্তু মোৰ চিন্তা আৰু সন্মান মোৰ আটাইতকৈ ডাঙৰ সম্পদ। মই কেতিয়াও এনেকুৱা ঘৃণনীয় কাম নকৰোঁ। এই কথা কৈ মই উঠি যাবলৈ ওলাইছিলোঁ। তেওঁ এতিয়া মোৰ চকুৰ সন্মুখত টকাখিনি জোকাৰি আছিল। তেওঁৰ এই কাৰ্যই মোক বাধ্য কৰাইছিল। ময়ো মোৰ জীৱনটো উন্নত কৰিবলৈ বিচাৰিছিলোঁ। মই দূৰলৈ চাইছিলোঁ যদিও কাকোৱেই দেখা নাপালোঁ। মই ভাবিলোঁ এইটোৱেই মোৰ বাবে সোণালী সুযোগ আছিল, যিটো গ্ৰহণ কৰি হয়তো মোৰ ভাগ্যখন সলনি কৰিবলৈ পাৰোঁ। মই এতিয়া মহিলাগৰাকীলৈ চাইছিলোঁ, যিয়ে হাঁহি হাতত টকাখিনি জোকাৰি আছিল আৰু মোক কৈছিল যে ভাবি চোৱা, ই কেৱল তোমাৰ সুবিধাৰ বাবে আৰু মাত্ৰ এটা ৰাতি, যিয়ে তোমাৰ ভাগ্যখন সলনি কৰিব পাৰে। মই তোমাক বহুত বিপদত থকা যেন পাইছোঁ, সেইবাবে মই তোমাৰ কথা ভাবিলোঁ। অন্যথা মোৰ ছোৱালীজনীৰ ল'ৰাৰ কোনো আকাল নাই। মাত্ৰ এৰাতিৰ বাবে ইমান দৰমহা পাইছা তুমি, গতিকে তোমাৰ সমস্যাটো কি? ছোৱালী এজনীৰ লগত এৰাতি কটাবলৈও তুমি সক্ষম নহয়। এই বুলি কৈ তেওঁ হাঁহিবলৈ ধৰিছিল। মোৰ এতিয়া গভীৰ লাজ লাগিবলৈ ধৰিল। মই ভাবি আছিলোঁ মই এতিয়া কি কৰিম কি নকৰিম। মহিলাগৰাকীৰ প্ৰস্তাৱত মই মান্তি হ'ব লাগেনে নাকচ কৰি ঘৰলৈ গুচি যাওঁ। ইফালে মোৰ ঘৰৰ অৱস্থাটো বহুত বেয়া। মা সম্পূৰ্ণৰূপে অসুস্থ হৈ আছিল। কি সিদ্ধান্ত ল'ম সেইটো মই এতিয়া সিদ্ধান্তই ল'ব পৰা নাছিলোঁ। মোৰ এগৰাকী সৰু ভনীও আছিল, যি বিয়া হ'বলৈ ওলাইছিল আৰু আমাৰ আন কোনো সহায় নাছিল। আমি সৰু এটা ঘৰত বাস কৰিছিলোঁ আৰু বহু বছৰ আগতে দেউতাৰ মৃত্যু ঘটিল। মায়ে কেনেবাকৈ মোক পঢ়া শুনা কৰিবলৈ সক্ষম কৰাইছিল, যদিও মই এতিয়াও চাকৰি বিচাৰি নাপালোঁ। নিবনুৱা সমস্যাই এতিয়া মোক গ্ৰাস কৰি পেলাইছিল। মই খৰখেদাকৈ মহিলাগৰাকীয়ে কোৱা কথাখিনিত সন্মতি দিবলৈ সিদ্ধান্ত ল'লোঁ। তেখেতে হাঁহি এটা মাৰি ক'লে, মই তোমাৰ পৰা এইটোৱে আশা কৰিছিলোঁ। এই টকাৰে তোমাৰ ভাগ্য সম্পূৰ্ণৰূপে সলনি হৈ পৰিব। এতিয়া তোমাক মই 50,000 টকা এডভান্স হিচাপে দিছোঁ আৰু বাকী কামটো যেতিয়া সম্পূৰ্ণ হ'ব তেতিয়া গোটেই টকাখিনি মই তোমাক দি দিম। 50,000 টকা লৈ এতিয়া ঘৰলৈ বুলি ৰাওনা হ'লোঁ। বাটত হোটেল এখনৰ পৰা খাদ্য, মাৰ ঔষধ, ফল মূল, অলপ গেলামালৰ বস্তু কিনি ল'লোঁ। ঘৰ আহি পাওঁতে মায়ে মোৰ হাতত ইমানবোৰ বস্তু দেখি মা আচৰিত হৈ পৰিল, কাৰণ মই আগতে কেতিয়াও ইমানবোৰ বস্তু আনিব পৰা নাছিলোঁ। মা আৰু ভনীয়ে মোক প্ৰশ্ন কৰিবলৈ ধৰিলে যে তুমি ইমান টকা ক'ৰ পৰা পালা। মই অলপ নাৰ্ভাছ হৈছিলোঁ যদিও সিহঁতক মিছা কথা কোৱাৰ বাহিৰে আন মোৰ একোৱেই উপায় নাছিল। হাতখন ধুই ক'লোঁ, মা, মই এটা চাকৰি পাইছোঁ। মোক এডভান্স অলপ দিলে, গতিকে সেই টকাৰে মই এইবিলাক বস্তু কিনিছিলোঁ। ভণ্টিয়ে ৰাতিৰ আহাৰ প্ৰস্তুত কৰিছিল। আমি তিনিওজনে একেলগে বহি খাইছিলোঁ, কিন্তু মোৰ মনটো তেতিয়াও সেই মহিলাগৰাকীৰ কথাতে নিমগ্ন হৈ আছিল। মই এতিয়া ভাবিছিলোঁ যে সেই ছোৱালীজনী, সেই ৰাতিটো, সেই 10 লাখ টকা, এই সকলোবোৰ বাস্তৱ আছিল নে ছলনা আছিল। যিয়েই নহওক, কালিলৈ সত্যটো পোহৰলৈ আহিব। পিছদিনা নিৰ্দিষ্ট সময়ত সাজু হৈ ঘৰৰ পৰা ওলাবলৈ লওঁতে মায়ে সুধিলে, বাবা, ইমান সাজি কাচি তুমি ক'লৈ যোৱা? মই ক'লোঁ, মা, মই কালি তোমাক কৈছিলোঁ নহয় মোৰ এটা চাকৰি হৈছে বুলি। মই এতিয়া তালৈকে যাওঁ। অনুগ্ৰহ কৰি ভগৱানক প্ৰাৰ্থনা কৰক যে আপোনাৰ ল'ৰাটোৱে সফলতাৰে কাম কৰিব পাৰে। মাৰ চকু দুটা আশাৰে ভৰি পৰিছিল। মুখখনো আনন্দত জিলিকি উঠিছিল। ঘৰৰ পৰা ওলাই আহি ৰিক্সা এখন ধৰি মানুহজনীয়ে দিয়া ঠিকনাটো পালোগৈ। উপস্থিত হোৱাৰ লগে লগে সন্মুখত যি দেখিলোঁ তাক লৈ মই একেবাৰে স্তম্ভিত হৈ পৰিলোঁ। ঠিকনাটোলৈ আকৌ এবাৰ চালোঁ, তাৰপিছত ঠাই টুকুৰা লৈ চাইছিলোঁ।
এইটো ঘৰ নাছিল, আছিল সম্পূৰ্ণৰূপে এটা ৰাজপ্ৰসাদ। মই তেতিয়া ভাবি আছিলোঁ যে ইমান ধনী এগৰাকী মহিলাই এনে কাম কেনেকৈ কৰিবলৈ পাৰিছে। তেওঁৰ দুৱাৰমুখত থিয় হৈ তেখেতে দিয়া নম্বৰটোলৈ মই এতিয়া ফোন কৰিলোঁ। তেওঁ ফোনটো ৰিচিভ কৰি সুধিলে যে ক'ত আছা তুমি। মই তেওঁক ক'লোঁ যে মেডাম মই আপোনাৰ ঘৰৰ বাহিৰতে থিয় হৈ আছোঁ। তেওঁ তেতিয়া ক'লে যে বাহিৰত তুমি কিয় থিয় হৈ আছা, সোনকালে ভিতৰলৈ আহা, মই তোমাৰ বাবে বহু সময়ৰ পৰা অপেক্ষা কৰি আছোঁ। মই এটা অজান আকাংক্ষাত এতিয়া ঘৰত সোমাইছিলোঁ। আচলতে এনেকুৱা ঘৰবিলাক মই চিনেমাতহে দেখিছিলোঁ। আজি প্ৰথমবাৰৰ বাবে এনে এটা ঘৰৰ ভিতৰত ভৰি দিছিলোঁ। তেখেতে মোৰ ফালে চাই হাঁহিবলৈ ধৰিলে আৰু ক'লে যে মই মাত্ৰ তোমাৰ উদ্দেশ্যটোহে চাব বিচাৰিছিলোঁ। মোৰ এটা অনুভৱ হৈছিল যে তুমি মোৰ কামটো ভালদৰে নকৰিবা। যদিহে তুমি মোৰ কামটো সঠিকভাৱে নকৰা, মই তোমাক বাকী টকাখিনি নিদিওঁ। এই টকা পাবলৈ হ'লে মই কোৱাৰ দৰেই তুমি কামবিলাক কৰি যাব লাগিব। তেওঁ মোক ক'লে বহা তুমি এতিয়া। তাৰ পাছত কাম কৰা মানুহজনীক মাতি ক'লে যে আলহী আহিছে, চাহ বনোৱা তেওঁৰ বাবে। মই এতিয়া এইবিলাক দেখি সম্পূৰ্ণৰূপে আচৰিত হৈ পৰিছিলোঁ। মই বহুত অশান্তি পাইছিলোঁ। কিন্তু মহিলাগৰাকীয়ে ক'লে যে কি কামৰ বাবে তুমি ইয়ালৈ আহিছিলা, আজি ৰাতি সেই কামটো আৰম্ভ কৰিব লাগিব। তেতিয়ালৈকে থাকি ইয়াতে সময় কটাব লাগিব তুমি। এনেকৈয়ে গোটেই দিনটো ঘৰতে বহি অনবৰতে কিবা এটা খাবলৈ বা খোৱাৰ প্ৰস্তাৱ দি পাৰ কৰিছিলোঁ। ৰাতি হোৱাত মহিলাগৰাকীয়ে মোৰ ওচৰলৈ আহি ক'লে, তোমাৰ অপেক্ষা শেষ হ'ল, তুমি মোৰ ছোৱালীৰ কোঠালৈ এতিয়া যাব লাগিব। মোৰ ছোৱালীজনীয়ে তোমাৰ বাবে অপেক্ষা কৰি আছে। কথাটো শুনাৰ পিছত মোৰ হৃদয়খন এতিয়া ধপধপাবলৈ ধৰিছিল। মই এতিয়া ভাবিছিলোঁ যে মাগৰাকী যদি ইমান ধুনীয়া হয়, তেন্তে ছোৱালীজনীও নিশ্চয় ধুনীয়াই হ'ব। চিৰিৰে উঠি ছোৱালীজনীৰ কোঠাৰ দুৱাৰলৈ হাতখন আগবঢ়াই দিলোঁ। কোঠাটোৰ ভিতৰলৈ খোজ দিওঁতে মোৰ সন্মুখৰ দৃশ্যটোৱে উশাহ বন্ধ কৰি তুলিছিল। কোঠাটো মোৰ বিয়াৰ নিশা যেন সজাই থোৱা আছিল। বিচনাত পৰি আছিল সেই ধুনীয়া ছোৱালীজনী। তাই অবিশ্বাস্যভাৱে ধুনীয়া আছিল। ইমান ধুনীয়া ছোৱালী আগতে মই কেতিয়াও দেখা নাছিলোঁ। কিন্তু আচৰিত কথাটো আছিল সেইটো সময়ত ছোৱালীজনী শুই আছিল বা অচেতন অৱস্থাত আছিল। মই এতিয়া ছোৱালীজনীৰ ফালে চাই মাকক সুধিছিলোঁ যে ছোৱালীজনীয়ে কিয় শুই আছে। মহিলাগৰাকীয়ে তেতিয়া মৃদুভাৱে ক'লে, কাৰণ তাই এতিয়া অচেতন অৱস্থাত আছে আৰু ময়ে তাইক এতিয়া অচেতন কৰি তুলিছিলোঁ। তুমি এতিয়া মই কোৱাৰ দৰে কৰি যোৱা। শেষ হৈ যোৱাৰ লগে লগে তুমি মোৰ পৰা পইচা ল'বা। মহিলাগৰাকীয়ে মোৰ কান্ধত থপৰিয়াই কোঠাটোৰ দুৱাৰখন মাৰি গুচি গ'ল। লাহে লাহে ছোৱালীজনীৰ কাষ চাপি থিয় হৈ থাকিলোঁ। ছোৱালীজনী দেখিবলৈ ইমান ধুনীয়া আছিল যে মই তাইৰ পৰা চকু আঁতৰাব পৰা নাছিলোঁ। মই নিজকে এতিয়া নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ পাছত খিৰিকীৰে বাহিৰলৈ চাই দেখিলোঁ তাইৰ মাকে বাহিৰত খোজকাঢ়ি আছিল। তাই চাগে মোৰ বাবে অপেক্ষা কৰি আছিল। মই এতিয়া চিৰিৰে তললৈ নামি আহিছিলোঁ। মই তাইৰ মাকৰ কাষত থিয় দিলোঁহি। তেওঁ তেতিয়া মোৰ ফালে মনোযোগেৰে চাই থাকিল। মই হাঁহি এটা মাৰি ক'লোঁ, মেডাম আপোনাৰ কাম শেষ হ'ল। এই কথা শুনি তেখেতৰ মুখত এটা হাঁহি ওলাই আহিছিল। তেওঁ তেতিয়া সুধিলে যে মোৰ ছোৱালীজনীয়ে সাৰ পালে নেকি, তাই তোমাক অশান্তি দিছিল নেকি। মই তেতিয়া উত্তৰ দিলোঁ, নাই, বেচেৰী ছোৱালীজনী অচেতন আৰু মই মোৰ কাম শেষ কৰিলোঁ। কথাটো শুনাৰ পিছত তেখেতে আনন্দ মনেৰে নিজৰ পাৰ্চৰ পৰা টকাখিনি উলিয়াই মোৰ হাতত দিলে আৰু ক'লে যে যোৱা, মোৰ ফালে আৰু নাচাবা, তোমাৰ কাম এতিয়া শেষ হৈ গ'ল আৰু মনত ৰাখিবা এই বিষয়ে কাকো কোৱাৰ প্ৰয়োজন নাই। নহ'লে তুমি জানাই মই তোমাৰ লগত কি কৰিবলৈ পাৰোঁ আৰু ইয়াৰ বাবে তুমিও হয়তো দোষী সাব্যস্ত হ'বলৈ পাৰা। তেওঁৰ সকলো কথা শুনি মই এতিয়া গুচি আহিলোঁ। মই এতিয়া মাক অজুহাত দেখুৱাই ক'লোঁ যে অফিচত প্ৰথম দিনাই মোৰ বছে মোৰ কামত সন্তুষ্ট হৈ মোক ইমান টকা দিছে। এতিয়া মোৰ কাম দিনক দিনে বাঢ়ি যাব আৰু আমাৰ জীৱনৰ পৰা দৰিদ্ৰতা চিৰদিনৰ বাবে নিৰ্মূল হৈ পৰিব। মোৰ সুখ দেখি এতিয়া মায়ে কিবা এটা ভাবিবলৈ ধৰিছিল। ৰাতি দেৰি হ'লত সেই মহিলাগৰাকীয়ে আকৌ ফোন কৰিছিল। তেওঁ ফোন কৰাৰ লগে লগে সুধিলে যে মই তোমাৰ লগত বহুত সুখী, তুমি মোৰ মনৰ ইচ্ছা পূৰণ কৰিলা। তোমাৰ কামটো মোৰ সঁচাকৈ ভাল লাগিল। মোবাইলটো উলিয়াই ভিডিঅ' এটা বজাবলৈ ধৰিলোঁ, যিটো মই সেই মহিলাগৰাকীৰ ঘৰত ৰেকৰ্ডিং কৰিছিলোঁ। উপযুক্ত সময় আহিলে এই ভিডিঅ'টোৰ জৰিয়তে মই সেই মহিলাগৰাকীৰ পৰা আৰু অধিক ধন উলিয়াবলৈ পাৰিম। এতিয়া মোৰ হৃদয়খনত লোভে ঠাই লৈছিল আৰু এই লোভ চাগে সহজে নাযাব। সময়টো চাওঁতে ৰাতি 12 বাজিছিল। পিছদিনা ৰাতিপুৱা মোৰ এটা ডাঙৰ কাম সম্পন্ন কৰিবলগীয়া আছিল বাবে মই এতিয়া শুই পৰিলোঁ। পিছদিনা ৰাতিপুৱা সোনকালে সাৰ পাই উঠিলোঁ আৰু তাৰপিছত মই সেই একে ঠাইলৈ গ'লোঁ, সেই মহিলাগৰাকীৰ বিলাসী বাংলোটোৰ ফালে। ৰাতিপুৱা প্ৰায় 7 বজাৰ কথা আছিল। সাধাৰণতে ধনী মানুহবোৰ তেতিয়া শান্তিৰে শুই থাকে। মই এটা নম্বৰত ফোন কৰিলোঁ। অলপ পিছতে দুৱাৰখন খোল খালে
আৰু ছোৱালীজনী ওলাই আহিছিল। একো নোকোৱাকৈ তাই মোৰ লগত বাইকত উঠিল। ইফালে আকৌ বাইকখনো মোৰো নাছিল, এজন বন্ধুৰ পৰা অলপ সময়ৰ বাবে ধাৰলৈ লৈছিলোঁ, কাৰণ মই পোনে পোনে কোৰ্টলৈ যাব লগা হৈছিল। আজি মই আদালতত একেজনী ছোৱালীক বিয়া কৰাবলৈ ওলাইছিলোঁ, কিন্তু যোৱাকালিৰ স্মৃতিবোৰ মোৰ মনলৈ আহি আছিল। হয়তো সেইবাবেই মই তাইক বিয়া কৰাম বুলি সিদ্ধান্ত লৈ পেলাইছিলোঁ। অলপ পিছতে আমি আইনগতভাৱে স্বামী স্ত্ৰী হৈ পৰিলোঁ। তাইৰ নিস্তব্ধতাত তাইৰ দুখ অনুভৱ কৰিবলৈ পাৰিলোঁ। এতিয়া তাইৰ গোটেই শৰীৰটো কঁপি উঠিছিল, চকুৱে চকুলো বৈ আহিছিল। আদালতৰ বিয়াৰ কাগজত চহী কৰাৰ লগে লগে তাইৰ চকুলো ওলাই আহিছিল, কিন্তু সেইটো সময়ত সেয়াও প্ৰয়োজনীয় আছিল। যোৱা নিশা সেই কোঠাটোত সোমাওঁতে মহিলাগৰাকীয়ে দুৱাৰখন বন্ধ কৰি ওলাই গৈছিল। তাৰপিছত সেই ছোৱালীজনীলৈ এবাৰ চকু ফুৰালোঁ। তাই বৰ ধুনীয়া আছিল। তাইক তেতিয়া একেবাৰে চিনেমাৰ নায়িকাৰ দৰে লাগিছিল। তাইৰ সৌন্দৰ্যই মোক খন্তেক সময়ৰ বাবে ৰখাই দিলে। যিকোনো লোভী মানুহ সেই মুহূৰ্তত তাইৰ সুবিধা ল'বলৈ সাজু হ'লহেঁতেন, কিন্তু তাইৰ মুখখনৰ সৰলতাই মোক ভিতৰলৈকে জোকাৰি গৈছিল। তাইৰ নিৰ্দোষিতা দেখি মোৰ বিবেকে সাৰ পাই উঠিছিল। মই বহুত অসহায় হৈ পৰিলোঁ। মোক টকাৰ সেইটো সময়ত বহুত প্ৰয়োজন আছিল, কিন্তু মোৰ হৃদয়খন বিচলিত হৈ পৰিল। কোঠাটোত ঘূৰি ফুৰি থাকোঁতে মই ভাবি থাকিলোঁ যে ভগৱানে মোক কিবা এটা উপায় দেখুৱাই দিলে হ'ল, যাতে মই একো ভুল নকৰোঁ আৰু মোৰ প্ৰয়োজনো পূৰণ হয়। তেতিয়া মোৰ চকু টেবুলৰ ওপৰত থকা ডায়েৰীখনত পৰিল। মই ডায়েৰীখন মেলি চাবলৈ ধৰিলোঁ। ডায়েৰীখনত লিখা আছিল মহিলাগৰাকীৰ মোৰ সতিনীমা, যিয়ে সকলোকে পতিয়ন নিয়াইছে যে মই পাগল হয়। তাই মোক ঘৰৰ পৰা উলিয়াই দিব বিচাৰে, যাতে তাই মোৰ সকলো সম্পত্তি জব্দ কৰিবলৈ পাৰে। ইয়াত আৰু লিখা আছিল মোৰ দেউতাই এতিয়া মোৰ পৰা আঁতৰি গৈছে। তেওঁ মোক সঁচাকৈ পাগল বুলি ভাবে, কিন্তু মই ভালেই আছোঁ। মই আৰু সহ্য কৰিবলৈ নোৱাৰোঁ। যদিহে এই মহিলাগৰাকীয়ে মোক আকৌ কিবা কৰে, তেন্তে মই আত্মহত্যা কৰিম। সেই ডায়েৰীখন পঢ়ি মোৰ হৃদয়খন কঁপি উঠিছিল। ছোৱালীজনীয়ে লিখা সকলো কথাবিলাকে এতিয়া গভীৰ বেদনাদায়ক আছিল। সৰুৰে পৰাই তাই অশান্তিত আছিল। তাইৰ প্ৰতি মোৰ বহুত দুখ লাগিবলৈ ধৰিছিল। মোক মাতি অনা তাইৰ সতীয়া মাকে মাথো বিচাৰিছিল যে মই তাইৰ লগত ৰাতিটো কটাওঁ, তাইৰ চৰিত্ৰক কলংকিত কৰিম, আৰু তাইৰ দেউতাকে তাইক নিজৰ ঘৰৰ পৰা সম্পত্তিৰ পৰা বহিষ্কাৰ কৰি দিব। যদিও মই মহিলাগৰাকীৰ অনুৰোধত সন্মতি দিছিলোঁ, তথাপিও মোৰ বিবেকে সাক্ষ্য দিয়া নাছিল। ছোৱালীজনী অচেতন হৈ পৰি আছিল। তাইৰ মাকে ইচ্ছাকৃতভাৱে তাইক ড্ৰাগছ খুৱাই খুৱাইছিল, যাতে তাইৰ চেতনা ঘূৰি আহিলে তাই অপমানিত অনুভৱ কৰিব। কিন্তু সেইটো সময়তে তাইৰ চেতনা ঘূৰি আহিছিল। তাই কোঠাটোৰ চাৰিওফালে চাইছিল আৰু তাৰ পিছত মোক দেখিলে। তাই আতংকিত হৈ তেতিয়া কান্দিবলৈ ধৰিছিল। তাই তেতিয়া ক'বলৈ ধৰিলে, তুমি কোন হয় আৰু মোৰ কোঠাটোত এতিয়া তুমি কি কৰি আছা? মোৰ ওচৰলৈ তুমি নাহিবা। তাইৰ মাতটো তাইৰ দৰেই নিৰ্দোষী আছিল। মই তেতিয়া তাইক শান্ত কৰাই ক'লোঁ যে তোমাৰ ভয় কৰাৰ কোনো প্ৰয়োজন নাই। মই সকলো গম তোমাক। মই কোনো বেয়া মানুহ নহয়। তাৰ পাছত মাকে কোৱা সকলো কথা তাইক মই খুলি ক'লোঁ। কথাবিলাক শুনাৰ পিছত তাইৰ দুয়োখন কাণে বিশ্বাস কৰিব পৰা নাছিল। দুহাতেৰে মুখত ঢাকি তাই পুনৰ কান্দিবলৈ ধৰিলে। মই জানিছিলোঁ যে মোৰ সতীয়া মা এগৰাকী ভয়ংকৰ মহিলা, কিন্তু মই কেতিয়াও কল্পনা কৰিব পৰা নাছিলোঁ যে তাই ইমান তললৈ নামি যাবলৈ পাৰিব। ছোৱালীজনীয়ে এতিয়া মোক নিজৰ কথাবিলাক ক'লে। মোৰ 10 বছৰ বয়সত মোৰ মাৰ মৃত্যু হৈছিল এটা বেমাৰত। মই আছিলোঁ মা দেউতাৰ একমাত্ৰ ছোৱালী। মোৰ মা দেউতাই মোক বহুত ভাল পাইছিল। আমাৰ কেতিয়াও একোৰে অভাৱ হোৱা নাছিল। মোৰ জন্মৰ পিছতে দেউতাই এই বাংলোটো মোৰ নামলৈ উইল কৰি দিলে, আৰু যিকোনো মূল্যৰ বিনিময়ত মাক বচাবলৈ দৃঢ় প্ৰতিজ্ঞ হৈ মাৰ চিকিৎসাৰ বাবে বাকী থকা সকলো সম্পত্তি খৰচ কৰিছিল। কিন্তু তেওঁ অৱশেষত মাকো বচাবলৈ নোৱাৰিলে। এনেকৈ লাহে লাহে নিসংগতাত ডুব গৈ ব্যৱসায়ৰ প্ৰতিও মনোযোগ হেৰুৱাই পেলাইছিল দেউতাই। এই বাংলোটো মোৰ নামত আছিল আৰু মই ইয়াৰ মালিক আছিলোঁ। কিন্তু এতিয়া মোৰ বৰ অকলশৰীয়া অনুভৱ হৈছিল। কন্যা হিচাপে মই দেউতাৰ বহুত যত্ন লৈছিলোঁ, কিন্তু পঢ়া শুনাত ব্যস্ত থকাৰ বাবে মই তেওঁক বেছি সময় দিব পৰা নাছিলোঁ। দেউতাৰ আত্মীয় কেইজনমানে তেওঁক পুনৰ বিয়া পাতিবলৈ পতিয়ন নিয়াইছিল। সেইটো সময়ত মোৰ বয়স হৈছিল 24 বছৰ, আৰু এনেকৈ মই লাহে লাহে ডাঙৰ হৈ আহিছিলোঁ। দেউতাই তেওঁৰ এজন বন্ধুৰ ভনীয়েকক বিয়া কৰাইছিল। তেওঁৰ বিবাহ বিচ্ছেদ হৈছিল আৰু স্বামীয়ে পৰিত্যাগ কৰিছিল। তেতিয়া দেউতাই তাইক বিয়া কৰাই আমাৰ ঘৰলৈ আনিলে। দেউতাৰ বিশ্বাস আছিল যে তাই তেওঁৰ লগতে তেওঁৰ ছোৱালীজনীকো চোৱা চিতা কৰিব। তেওঁ আশা কৰিছিল যে ময়ো তাইক মাকৰ দৰেই মৰম দিম আৰু মৰম পাম। কিন্তু মহিলাগৰাকীয়ে ঘৰলৈ অহাৰ লগে লগে ইটোৰ পিছত সিটো পৰিকল্পনা ৰচনা কৰিবলৈ ধৰিলে, কিয়নো তাই জানিছিল যে পাপাৰ বাকী সকলো সম্পত্তি ইতিমধ্যে মাৰ চিকিৎসাৰ বাবে ব্যয় কৰা হৈছে, আৰু এতিয়া কেৱল বাংলোটোহে বাকী আছে। দ্বিতীয় বিবাহৰ পাছত পাপাই আকৌ কামত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰিছিল। কিন্তু মহিলাগৰাকীয়ে সহ্য কৰিব নোৱাৰিলে যে বাংলাটো স্বামীৰ ছোৱালীৰ নামতহে আছিল।
তাইৰ বিশ্বাস আছিল যে তাই এই ঘৰৰ মালিকনী, গতিকে বাংলোটো তাইৰ নামত হ'ব লাগে। মই তাইক মা বুলি ভাবি তাইৰ কাষ চাপিছিলোঁ, কিন্তু তাই মোক সদায় কঠোৰ ব্যৱহাৰ কৰি আহিছিল। তাই মোৰ পাপাৰ সন্মুখত বহুত মৰম দেখুৱায়, কিন্তু তেওঁ যোৱাৰ লগে লগে তাই মোক অত্যাচাৰ কৰিবলৈ আৰম্ভ কৰিছিল। কেতিয়াবা তাই মোক খাবলৈ নিদিছিল, কেতিয়াবা তাই মোক ঠাট্টা কৰিছিল। মই ক্ৰমান্বয়ে বিচলিত হৈ পৰিলোঁ। লাহে লাহে তাই মোৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰিবলৈ ধৰিলে আৰু পাপাক সম্পূৰ্ণৰূপে মোৰ বিৰুদ্ধে কৰি লৈছিল। কেতিয়াবা পাপাই মোৰ কথা শুনিছিল যদিও কেতিয়াবা সেই মহিলাগৰাকীৰ কথাত বিশ্বাস কৰি মোক গালি পাৰিছিল। আনকি কেতিয়াবা কেতিয়াবা মোক মাৰধৰো কৰিছিল। তাই মোৰ আচৰণৰ কথা ইমানেই ক'লে যে পাপাক, তেতিয়া পাপাই মোক পাগল বুলি ভাবিবলৈ ধৰিলে আৰু মই এই কোঠাটোত আবদ্ধ হৈ পৰিছিলোঁ। যোৱা 8 বছৰে এই কোঠাটোত মই আবদ্ধ হৈ আছোঁ। মোৰ সতীয়া মাতৃয়ে মোৰ পৰা মোৰ সম্পত্তি পাপাই ঘূৰাই লোৱাটো বিচাৰে, কিন্তু তেওঁ এতিয়াও তেনে কৰাৰ কোনো উদ্দেশ্য প্ৰকাশ কৰা নাছিল। কিন্তু মহিলাগৰাকীয়ে মোক বাংলোটো তাইৰ নামলৈ ট্ৰেন্সফাৰ কৰিবলৈ চেষ্টা কৰিয়ে আছে, কাৰণ তাই এতিয়া এই ঘৰটোতে পাপাৰ পত্নী হিচাপে থাকে আৰু তাই অনুভৱ কৰে যে তাইৰ ইয়াৰ ওপৰত অধিকাৰ আছে। কিন্তু মোৰ সম্পত্তি তাইৰ নামলৈ ট্ৰেন্সফাৰ হোৱাটো মই নিবিচাৰোঁ। তাই যদি মোক মাতৃৰ মৰম দিলেহেঁতেন, তেনেহ'লে এই বাংলাটো মই নিজেই তাইৰ নামলৈ ট্ৰেন্সফাৰ কৰি দিলোঁহেঁতেন। তাই মোৰ পৰা এতিয়া সকলো কাঢ়ি লৈ মোক সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলাব। ইতিমধ্যে তাই মোৰ জীৱনটোক নৰক কৰি পেলাইছে। তাই মোক পাগল বুলি প্ৰমাণ কৰিছে। তাই এতিয়া মোৰ বিৰুদ্ধে পাপাক নিজৰ কৰি লৈছিল। এতিয়া মই মোৰ কোঠাৰ পৰা ওলাই যাব পৰা নাই আৰু এইবাৰ পাপাই মোক নিজৰ সম্পত্তিৰ পৰা বঞ্চিত কৰি চিৰদিনৰ বাবে এই ঘৰৰ পৰা উলিয়াই দিব। আৰু এনেকৈ তাৰ পিছত সেই মহিলাগৰাকীয়ে হ'ব এই বাংলোটোৰ একমাত্ৰ মালিকনী। এই সকলোবোৰ কথা কৈ কাব্যাই ফেকুৰি ফেকুৰি কান্দিবলৈ ধৰিছিল। তাই ক'লে মোৰ এই পৃথিৱীত মোৰ পাপাৰ বাহিৰে আন কোনোৱেই নাই, কিন্তু এই মহিলাগৰাকীয়ে মোৰ পাপাক মোৰ পৰা কাঢ়ি লৈ গৈছে। এতিয়া মোৰ জীৱনটো মোৰ বাবে একেবাৰে ভাল নলগা হৈ পৰিছে। মই এতিয়া মৰিবলৈ বিচাৰোঁ। তাই এইবিলাক কৈ কান্দিবলৈ ধৰিছিল। মই তাইক শান্ত কৰি ক'লোঁ, মই তোমাৰ লগতে থাকিম, তুমি একেবাৰে চিন্তা নকৰিবা। মই তোমাৰ সুবিধা লোৱা ধৰণৰ মানুহ নহয়। মোৰ কথাবিলাক শুনি তাই এতিয়া নিমাত হৈ পৰিছিল। মই ক'লোঁ, তোমাৰ ডায়েৰীখন মই পঢ়িলোঁ, তোমাৰ অতীতৰ সত্যতা উপলব্ধি কৰিবলৈ পাৰিলোঁ মই। তাই সুধিলে, আপুনি মোক কেনেকৈ সহায় কৰিব? মই ক'লোঁ, মই তোমাক বিয়া কৰাম। তোমাৰ সম্পত্তিৰ লোভ মোৰ নাই। তাৰপিছত মই মোৰ প্লেনটো ক'লোঁ আৰু চাৰ্টৰ বুটাম মাৰি মাৰি তললৈ নামি আহিছিলোঁ। তাৰ পাছতে মহিলাগৰাকীৰ পৰা পইচা লৈ মই গুচি আহিলোঁ। পিছদিনা আমাৰ পৰিকল্পনা অনুসৰি কাব্যাই কান্দি কান্দি মাকক ক'লে যে তাইৰ মৰ্যাদা নষ্ট হৈছে। তেতিয়াই মহিলাগৰাকীয়ে মোক ফোন কৰি ক'লে, তুমি বৰ ভাল কাম কৰিলা। মই কাব্যাক লগত লৈ আহিলোঁ আৰু আমাৰ আদালতত এতিয়া বিয়া হ'ল। সেই সময়ত কাব্যাৰ দেউতাক দুদিনৰ বাবে আমেৰিকালৈ গুচি গৈছিল। ঘৰলৈ উভতি আহোঁতে কাব্যাৰ মাকে তেওঁক ক'লে, তোমাৰ ছোৱালীয়ে ল'ৰা এটাৰ লগত নিজকে বদনাম কৰি লৈছে। এতিয়া তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়ক। তাইও মোক কাব্যাৰ কোঠাৰ কেমেৰাৰ পৰা ৰেকৰ্ডিং দেখুৱাবলৈ চেষ্টা কৰিছিল যদিও সেই ৰেকৰ্ডিংটো ধ্বংস হৈ গৈছিল, কাৰণ মই ইতিমধ্যে কেমেৰাৰ তাঁৰডাল কাটি পেলাইছিলোঁ। কাব্যাই ইতিমধ্যে মোক কৈছিল যে তাইৰ কোঠাত নিশ্চয় কেমেৰা আছে, আৰু যেতিয়া মই কোঠাটো পৰীক্ষা কৰিলোঁ তেতিয়া মই তাত কেমেৰা দেখা পাইছিলোঁ। তাইৰ মাকে প্ৰমাণ সংগ্ৰহ কৰিবলৈ বিচাৰিছিল, যদিও মোৰ ওচৰত এনেকুৱা প্ৰমাণো আছিল যিয়ে কাব্যাৰ মাহীমাকক ধ্বংস কৰি পেলাব। কাব্যাৰ দেউতাক ঘৰলৈ উভতি অহাৰ আগতে মই তেওঁৰ পত্নীৰ কল ৰেকৰ্ডিং পঠালোঁ, য'ত মাহীমাকে মোক কৈছিল, তুমি মোৰ ছোৱালীজনীৰ লগত বহুত ভাল কাম কৰিলা। মই বিচাৰিছিলোঁ তাইৰ জীৱনটো ধ্বংস হৈ যাওক, আৰু এতিয়াতো তাইক বাপেকে মাৰি মাৰি ঘৰৰ পৰা বাহিৰ কৰি দিব। গোটেই কথাখিনি মোৰ মোবাইলত ৰেকৰ্ডিং কৰি কাব্যাৰ দেউতাকলৈ পঠাই দিছিলোঁ। ঘৰলৈ আহি জীয়েকৰ ওপৰত হাত উঠোৱাৰ পৰিৱৰ্তে পত্নীকহে চৰ মাৰিছিল। কাব্যাৰ মাকে কেতিয়াও ভবা নাছিল যে তাইৰ ওপৰত গিৰিয়েকে হাত উঠাব বুলি। কাব্যাৰ দেউতাকে দ্বিতীয় পত্নীক বিবাহ বিচ্ছেদ কৰি ঘৰৰ পৰা উলিয়াই দিলে। এতিয়া কাব্যাৰ মাকে শাস্তি ভুগি আছে। কাব্যাৰ দেউতাকে মোৰ সততা দেখি ক'লে যে তুমি গোপনে বিয়া কৰাটো কিয় প্ৰয়োজন হৈছিল? মই মোৰ ছোৱালীজনীক তোমাৰ লগতে আনন্দৰে বিয়া দিলোঁহেঁতেন। আৰু অৱশেষত ঠিক তেনেকুৱাই হ'ল। তেওঁ আমাৰ বিয়াখন বৰ ধুমধামেৰে আয়োজন কৰিলে। মা আৰু ভনীয়েও নাজানিছিল যে কাব্যা কেৱল ধুনীয়াই নহয়, পৰিয়ালৰ উত্তৰাধিকাৰী আৰু এজন ধনী মানুহৰ কন্যা। আৰু এতিয়া এনেকৈ মই তাইৰ লগত বহুত সুখী হৈ পৰিছিলোঁ। মই তাইক অপৰিসীম ভালপোৱা দিবলৈ আৰম্ভ কৰিছিলোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। ভিডিঅ'টি যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।